উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যাশা নামেৰে এটা অতি ইতিবাচক প্ৰকল্প গ্ৰহণ কৰিছে। যি প্ৰকল্পৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ 40 গৰাকী পৰীক্ষাৰ্থীক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাৰ বাবে পূৰ্ণকালীন প্ৰশিক্ষণ বিনামূলীয়াকৈ প্ৰদান কৰিব। আজি সেই পৰীক্ষা অন্যান্য 3টা পৰীক্ষা কেন্দ্ৰৰ লগতে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটো অনুষ্ঠিত হৈছে আৰু এই পৰীক্ষা কেন্দ্ৰত 172 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ইয়াত ইতিমধ্যে আহিছে পৰীক্ষাৰ্থীসকল। মই প্ৰথমে তেওঁলোকৰ পৰাও ভাষ্য ল'ম। শুভেচ্ছা জনাইছো। ক'ৰ পৰা আহিছা? মই চেপনৰ পৰা আহিছো। কেনেকুৱা ধৰণৰ প্ৰস্তুতি মানে এতিয়া বৰ্তমান আমাৰ APSC CC হ'বহি আৰু সেইকাৰণে একেলগে মানে এইটোৰ প্ৰস্তুতি চলাই থকা হৈছে আৰু পৰীক্ষাটোও দি যাওঁ বুলি ভাবিলো। সদৌ অসম ছাত্ৰ সন্থাই এনেধৰণৰ এটা পদক্ষেপ লৈছে, এই সন্দৰ্ভত কি ক'বা? সেয়া আমাৰ বাবে খুব সৌভাগ্যৰ কথা বুলি ক'ব লাগিব, কাৰণ সকলোৰে বাবে এইটো আমাৰ মানে সাধ্যৰ কথা নহয় যে আমি গৈ দিল্লীত গৈ কোচিং এটা লওঁগে, কিন্তু সেই সুবিধাটো এওঁলোকে দিছে যিহেতু মই এওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছো। ক'ৰ পৰা আহিছা? মই ৰাঙলীৰ পৰা আহিছো। আপোনালোকক বহুত ধন্যবাদ সদৌ অসম ছাত্ৰ সন্থা, আৰু ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল বহুত উপকৃত হ'ব আৰু সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। হয়, 40 গৰাকী পৰীক্ষাৰ্থী উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাছনি কৰিব। তাৰ ভিতৰত অসমৰ পৰা 26 গৰাকী, আৰু এই যি পূৰ্ণকালীন এবছৰীয়া প্ৰশিক্ষণ দিব সম্পূৰ্ণ বিনামূলীয়া। আৰু কি ধৰণৰ সুবিধা থাকিব, কেনেধৰণৰ পদক্ষেপ উদ্যোগ লৈছে, সেই সন্দৰ্ভত জানিব বিচাৰিম। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন আছে। পোনপ্ৰথমে এই ভাল এটা পদক্ষেপ লৈছে, তাৰ বাবে ধন্যবাদ জনাইছো আমিও। কেনেকুৱা ধৰণৰ আজি এই পৰীক্ষা সন্দৰ্ভত কি ক'ব? সদৌ অসম ছাত্ৰ সন্থাৰ এটা সপোনৰ প্ৰকল্পৰ প্ৰত্যাশা, যি প্ৰকল্পৰ যোগেদি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধীনত হোৱা যিসমূহ কম্পিটিটিভ এক্সাম, সেই পৰীক্ষাত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীয়ে যাতে অৱতীৰ্ণ হ'ব পাৰে, অৱতীৰ্ণ হোৱাৰ সমান্তৰালভাৱে তেওঁলোকে সফলতা অৰ্জন কৰি যাতে ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটোৰ সৈতে আমাৰ অসমীয়া যুৱক যুৱতীসকল জড়িত হ'ব পাৰে, সেই লক্ষ্যৰে সৈতে সদৌ অসম ছাত্ৰ সন্থা আগবাঢ়িছো। আমাৰ লক্ষ্য যে যিসমূহ লোকসেৱকে ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত হয়, ভাৰতবৰ্ষত আমোলাতান্ত্ৰিক গোটেই ব্যৱস্থাটো আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ প্ৰশাসন পৰিচালনা কৰাৰ ক্ষেত্ৰত আমোলাসকলৰ গুৰুত্বপূৰ্ণ এটা ভূমিকা থাকে, আৰু অসমৰ আমোলাই যেতিয়া সেই গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হ'ব, আমি ভাবোঁ যে অসমৰ উন্নয়নৰ ক্ষেত্ৰতো আমি ইতিবাচক ফলাফল লাভ কৰিবৰ কাৰণে সক্ষম হ'ম। সেয়েহে এই প্ৰত্যাশা প্ৰকল্প আমি আৰম্ভ কৰিছোঁ। বিগত বৰ্ষত অসমৰ পৰা 26 গৰাকী আৰু উত্তৰ পূবৰ আন 7খন ৰাজ্যৰ পৰা 14 গৰাকী, সৰ্বমুঠ 40 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এটা ছেছনৰ তেওঁলোকে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে। এইবাৰো আমাৰ এই প্ৰৱেশিকা পৰীক্ষা আজি অনুষ্ঠিত হৈছে, আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি 26 গৰাকী ছাত্ৰ ছাত্ৰী অসমৰ পৰা নিৰ্বাচন কৰিম, আৰু উত্তৰ পূবৰ আন 7খন ৰাজ্যৰ পৰা 14 গৰাকী, সৰ্বমুঠ 40 গৰাকী ছাত্ৰ ছাত্ৰীক আমি দিল্লীৰ নেক্সট IAS শীৰ্ষক যি প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানত বিনামূলীয়াকৈ আমি তেওঁলোকক নামভৰ্তি কৰি দিম। তেওঁলোকৰ যিখিনি কোৰ্চ ফিজ হ'ব, কোৰ্চ ফিজ আমি সদৌ অসম ছাত্ৰ সন্থাই বহন কৰিম। তাৰ লগে লগে যিসকল ছাত্ৰ ছাত্ৰী গৈ তাত অধ্যয়ন কৰিব, অধ্যয়নকালীন সময়খিনিত তেওঁলোকক সেই গোটেই মাহকেইটাৰ বাবে আমি প্ৰত্যেক মাহে 12,000 টকাকৈ তেওঁলোকক মাহেকীয়া জলপানী প্ৰদান কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।